দায়িত্ব লাভ কৰিয়েই এক্টিভ মোডত নৱনিযুক্ত মন্ত্ৰী পুৱাই পূজা অৰ্চনাৰে দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী কৃষ্ণেন্দু পালে সময় হাতত মাত্ৰ এটা বছৰ এই এটা বছৰত দ্ৰুতগতিত আগবঢ়াব লাগিব বিভাগৰ কাম সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি দপ্তৰ লাভ কৰাৰ পিছতে বুধবাৰে পুৱাই কাৰ্যালয় প্ৰৱেশ বৰাকৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ জনতা ভৱনৰ চি ব্লকৰ দ্বিতীয় মহলাত পুৱাই পূজা অৰ্চনা কৰি দায়িত্ব গ্ৰহণ কৰে মন্ত্ৰীজনে সময় 1.5 বছৰ যদিও মীন আৰু পশুপালন বিভাগক নতুন ৰূপ দিয়াৰ পৰিকল্পনা মন্ত্ৰী কৃষ্ণেন্দু পালৰ থলুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে চাহ বাগিচাৰ অন্তৰ্গত জলাশয়ত উৎপাদনৰ পৰিকল্পনা ব্যক্ত কৰিলে নৱনিযুক্ত মন্ত্ৰী কৃষ্ণেন্দু পালে লগতে এছিয়াৰ সৰ্ববৃহৎ চনবিলত মাছ উৎপাদন বৃদ্ধিৰ চিন্তা চৰ্চা কৰাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে আমি উৎপাদনটো বঢ়াব পাৰো যাতে আমি বাহিৰৰ পৰা আহিব নালাগে আমাৰ যাতে ইয়াৰ পৰাই আমাৰ কনজাম্পশন যেটো আমাৰ ইয়াতে প্ৰডাকশন কৰিব পাৰো আত্মনিৰ্ভৰ অসম হিচাপে গঢ় লৈ উঠিব লাগিলে এটো এটা ডাঙৰ ডিপাৰ্টমেন্ট এটোৰ ওপৰত বহুত ব্যৱস্থা আছে ৰাইজৰ বহুত কাম কৰাৰ মানে সুযোগ আছে এটো আমি চেষ্টা চলাই যাম কৃষ্ণেন্দু পালৰ লগতে বুধবাৰে জনতা ভৱনৰ বি ব্লকত বিভাগৰ দায়িত্ব গ্ৰহণ কৰিলে শ্ৰম আৰু চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী ৰূপেশ গোৱালাই দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে কাৰ্যালয়ত হোম যজ্ঞৰে পূজা অৰ্চনা কৰিলে মন্ত্ৰীজনে সময়ক গুৰুত্ব নিদি কাম কৰি যোৱাৰ সংকল্প ৰূপেশ গোৱালাৰ চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিলে ৰূপেশ গোৱালাই সময়ৰ কথা মই চিন্তা নকৰো সময়টো বাৰু এদিন পালো যথেষ্ট 100 দিন পালো যথেষ্ট মুঠতে কাম কৰাৰ মন লৈ আহিছো গতিকে মই সময়ৰ কথা চিন্তা কৰিলেতো কাম কৰিব নোৱাৰিম কাম কৰাৰ মন এটা লৈ আহিছো গতিকে দলে যেতিয়া যি দায়িত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি দায়িত্ব দিছে তাক নিষ্ঠাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম ইয়াৰ পূৰ্বে মঙলবাৰে নিজৰ দায়িত্ব চম্চি লৈছিল আন দুগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকন আৰু কৌশিক ৰায়ে কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট